Hello my dear students, welcome to NS Educare. ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক 6A লৈকে কিছু প্ৰশ্ন উত্তৰ মই তোমালোকক দিছিলোঁ। পাঠটো হৈছে ত্ৰিভুজৰ ধৰ্ম। ত্ৰিভুজৰ ধৰ্ম বুলিলে বহুত অন্তৰ্ভুক্ত হৈ থাকে ইয়াত চোৱা এতিয়া আমি যিটো বিষয় বা যিটো অংশ আলোচনা কৰিম তাত আমাক এইকেইটা কথা বিশেষভাৱে লাগে যে ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম কি? ত্ৰিভুজৰ কোণ তিনিটাৰ সমষ্টি, সমষ্টি মানে যোগফল 180 ডিগ্ৰী। ABC ত্ৰিভুজৰ কোণ A যোগ কোণ B যোগ কোণ C সমান 180 ডিগ্ৰী হ'ব এই তিনিটা কোণ যোগ কৰিলে। অন্য এটা কথা আমি মনত ৰখা প্ৰয়োজন যে সমকোণী সমদ্বিবাহু ত্ৰিভুজত, সমকোণী সমদ্বিবাহু ত্ৰিভুজ মানে যি ত্ৰিভুজত এটা কোণ 90 ডিগ্ৰী বা এক সমকোণ আৰু দুটা বাহু সমান তেনে ত্ৰিভুজক সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। আৰু এনে ত্ৰিভুজত সূক্ষ্ম কোণ দুটা, ইয়াত কোণ A আৰু কোণ C এই দুটা হৈছে সমান আৰু প্ৰত্যেকেই 45 ডিগ্ৰী। তাকে ইয়াত আমি দেখুৱাইছোঁ। এতিয়া আমি 6Bৰ অনুশীলনী 6Bৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিম। প্ৰশ্ন নম্বৰ 1, ABC ত্ৰিভুজৰ কোণ A সমান 43 ডিগ্ৰী, কোণ B সমান 59 ডিগ্ৰী, C কিমান? গতিকে ত্ৰিভুজ দিয়া আছে, মই উত্তৰহে কৰি দিছোঁ, প্ৰশ্ন লিখা নাই, তোমালোকে চাই ল'বা। দিয়া আছে ত্ৰিভুজ ABCৰ কোণ A সমান 43 ডিগ্ৰী, কোণ B সমান 59 ডিগ্ৰী, কোণ C সমান কিমান? অৰ্থাৎ কোণ C উলিয়াব লাগে। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম মতে কোণ A যোগ কোণ B কোণ C ইজ ইকুৱেল 180 ডিগ্ৰী। এতিয়া A কোণ আছে 43 ডিগ্ৰী প্লাছ B কোণ আছে 59 ডিগ্ৰী প্লাছ কোণ C উলিয়াব লাগে ইজ ইকুৱেল 180 ডিগ্ৰী। এই দুটা আমি যোগ কৰোঁ। 9 + 3 12 2 1 উকল 5 1 6 6 10 102 ডিগ্ৰী যোগ কোণ C সমান 180 ডিগ্ৰী। ইয়াৰ পৰা কোণ C ইজ ইকুৱেল 180 ডিগ্ৰী বিয়োগ 102 ডিগ্ৰী সমান 10 বিয়োগ 2 8 78 ডিগ্ৰী। প্ৰশ্ন নম্বৰ 2 কি আছে যে কোণ A সমান সমকোণ, এটা সূক্ষ্ম কোণ B সমান 46, বাকী সূক্ষ্ম কোণটো উলিয়াব লাগে, অৰ্থাৎ C কোণটো উলিয়াব লাগে। ঠিক একেধৰণৰে প্ৰশ্ন দিয়া আছে। ত্ৰিভুজ ABCৰ কোণ A সমান এক সমকোণ, কোণ A সমান এক সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। কোণ B সমান দিয়া আছে 46 ডিগ্ৰী। কোণ C উলিয়াব লাগে। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম, ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম মতে কোণ A যোগ কোণ B যোগ কোণ C সমান 180 ডিগ্ৰী। কোণ A 90 ডিগ্ৰী, কোণ B 46 ডিগ্ৰী প্লাছ কোণ C ইজ ইকুৱেল 180 ডিগ্ৰী। ইয়াৰ পৰা আমি পাম এই দুটা যোগ কৰি 136 ডিগ্ৰী প্লাছ কোণ C ইজ ইকুৱেল 180 ডিগ্ৰী। এতিয়া আমি কোণ C কেনেধৰণে উলিয়াম? 180 ডিগ্ৰী
136 টো এফালে লৈ গ'লে কি হ'ব বিয়োগ 136 ডিগ্ৰী ইজ ইকুৱেল 10 - 6 4 7 - 3 4 44 ডিগ্ৰী প্ৰশ্ন নম্বৰ 3 যদি ABC ত্ৰিভুজৰ কোণ A সমান কোণ B যোগ কোণ C দেখুৱা যে ত্ৰিভুজটো সমকোণী প্ৰশ্ন নম্বৰ 3 দিয়া আছে ত্ৰিভুজ ABC ৰ কোণ A সমান কোণ B যোগ C ইয়াৰ পৰা আমি কি পাম ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম প্ৰয়োগ কৰি পাম কোণ A যোগ কোণ B যোগ কোণ C সমান 180 ডিগ্ৰী এতিয়া আমি কোণ B প্লাছ C ঠাইত কোণ A লিখিব পাৰোঁ ওপৰত আমি লিখিছোঁ যেহেতু B প্লাছ C ইকুৱেল কোণ A ইয়াৰ ঠাইত কোণ A লিখি দিলোঁ ইজ ইকুৱেল 180 ডিগ্ৰী ইয়াৰ পৰা আমি পাম A যোগ A টুৱাইছ কোণ A ইজ ইকুৱেল 180 ডিগ্ৰী গতিকে কোণ A ইজ ইকুৱেল 180 ডিগ্ৰী হৰণ 2 সমান 90 ডিগ্ৰী 90 ডিগ্ৰী এতেকে ABC এটা সমকোণী ত্ৰিভুজ যেহেতু 90 ডিগ্ৰী মানে এক সমকোণ এটা ত্ৰিভুজত এটা কোণ সমকোণ হলে 90 ডিগ্ৰী হয় গতিকে ABC এটা সমকোণী ত্ৰিভুজ প্ৰমাণ কৰা হ'ল প্ৰশ্ন নম্বৰ 4 LMN সমদ্বিবাহু LM = LN কোণ X কোণ Y উলিয়াব লাগে আমাক চিত্ৰ দিয়া আছে কাষত আমি চিত্ৰটো প্ৰথম আঁকি ল'ব লাগিব তোমালোকে স্কেল ব্যৱহাৰ কৰিবা এইটো কোণ দিয়া আছে Y এইটো কোণ দিয়া আছে X এইটো কোণ দিয়া আছে 80 ডিগ্ৰী ত্ৰিভুজটোৰ নাম দিয়া আছে LMN এতিয়া আমি চাওঁ ত্ৰিভুজটোত এইটো কোণ 80 ডিগ্ৰী দিয়া আছে এইটো ত্ৰিভুজটোৰ বহিষ্ঠ কোণ এইটো ত্ৰিভুজৰ বহিষ্ঠ কোণ ত্ৰিভুজৰ কোণৰ ধৰ্ম বহিষ্ঠ কোণৰ ধৰ্ম মতে কি হয় কোণ এইটো অৰ্থাৎ L কোণ প্লাস কোণ N ইজ ইকুৱেল X হয় গতিকে বহিষ্ঠ কোণৰ ধৰ্মৰ পৰাও কৰিব পাৰোঁ আমি বা এই দুটা কোণ উলিয়াই লৈ M আৰু N কোণ উলিয়াই লৈ আমি কৰিব পাৰোঁ গতিকে চিত্ৰত LM ইজ ইকুৱেল LN কোণ L ইজ ইকুৱেল 80 ডিগ্ৰী বহিষ্ঠ কোণ X আৰু Y নিৰ্ণয় কৰিব লাগে ত্ৰিভুজ LMN কোণৰ সমষ্টি ধৰ্ম প্ৰয়োগ কৰি পাম কোণ L প্লাস কোণ M প্লাস কোণ N ইজ ইকুৱেল 180 ডিগ্ৰী কোণ L দিয়া আছে 80 ডিগ্ৰী এতিয়া ইয়াত আমি এটা কথা মন কৰিবলগীয়া যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান গতিকে এই দুটা সমান হ'ব
গতিকে এনৰ ঠাইটো আমি কোণ এম লিখিব পাৰোঁ দুইটা কোণ যেহেতু সমান ইয়াৰ পৰা আমি পাম 80 ডিগ্ৰী প্লাছ টুৱাইছ কোণ এম ইজ ইকুৱেল 180 ডিগ্ৰী টুৱাইছ কোণ এম ইজ ইকুৱেল 180 ডিগ্ৰী মাইনাছ 80 ডিগ্ৰী টুৱাইছ পোনপটীয়াকৈ উলিয়াওঁ কোণ এম ইজ ইকুৱেল ইয়াত হ'ব 100/2 ইজ ইকুৱেল 50 ডিগ্ৰী এটাকে কোণ এম সমান কোণ এন সমান 50 ডিগ্ৰী এটা কথা মনত ৰাখিবা ইয়াত মই লিখি দিছোঁ সমদ্বিবাহু ত্ৰিভুজৰ সমান কোণৰ সমান বাহুৰ বিপৰীত কোণ সমান বাহুৰ বিপৰীত কোণ সমান এতিয়া আমি চিত্ৰত চাওঁ কোণ এম আৰু এক্স যোগ কৰিলে কোণ এম প্লাছ এক্স ইজ ইকুৱেল 180 ডিগ্ৰী যেহেতু এই দুটা সন্নিহিত সম্পূৰক কোণ ইয়াৰ পৰা আমি পাম এম ইতিমধ্যে 50 ডিগ্ৰী পাইছোঁ প্লাছ এক্স ইজ ইকুৱেল 180 ডিগ্ৰী গতিকে এক্স ইজ ইকুৱেল 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী ইজ ইকুৱেল 130 ডিগ্ৰী একেধৰণে আমি পাম কোণ এন প্লাছ y ইজ ইকুৱেল 180 ডিগ্ৰী n ইজ ইকুৱেল 50 ডিগ্ৰী প্লাছ y ইজ ইকুৱেল 180 ডিগ্ৰী গতিকে y ইজ ইকুৱেল 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী ইজ ইকুৱেল 130 ডিগ্ৰী এনেধৰণে কৰিব পাৰোঁ এবাৰ 5 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে চিত্ৰ 1ত AB ইজ ইকুৱেল BO OA ইজ ইকুৱেল OC P আৰু Q নিৰ্ণয় কৰিব লাগে দিয়া আছে কি দিয়া আছে আমি লিখি লওঁ AB ইজ ইকুৱেল BO OA ইজ ইকুৱেল OC কোণ Q ইজ ইকুৱেল কুৱেশ্যন মাৰ্ক কোণ P ইজ ইকুৱেল কুৱেশ্যন মাৰ্ক কোণ Q ইজ ইকুৱেল কুৱেশ্যন মাৰ্ক অৰ্থাৎ এই দুটা আমি উলিয়াব লাগে AB ইজ ইকুৱেল BO AB আৰু BO সমান গতিকে এই দুটা কোণ সমান হ'ব প্ৰথম আমি লিখি লওঁ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান এটাকে ত্ৰিভুজ ABO AB ইজ ইকুৱেল BO হলে কোণ P ইজ ইকুৱেল কোণ AOB ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম বা এটো আমি x লৈ ল'ব পাৰো তেতিয়া সুবিধা হ'ব প্ৰয়োগ কৰি পাম কোণ B প্লাস কোণ P প্লাস কোণ AOB ইজ ইকুৱেল 180 ডিগ্ৰী কোণ B আমাক দিয়া আছে 60 ডিগ্ৰী কোণ P আমি যেহেতু x লৈ লৈছো প্লাস AOB x ইজ ইকুৱেল 180 ডিগ্ৰী কৰাৰ সুবিধাৰ কাৰণে আমি এনেকৈ চলক ব্যৱহাৰ কৰিছো
twice x is equal 180 degree. Twice x is equal 180 degree minus 60 degree. ইয়াৰ পৰা আমি পাম twice x is equal 120 degree. X is equal 120 degree by 2 is equal 60 degree. এটাকে কোণ p is equal আমি পালো 60 degree. এইটো কোণ 60 degree পালো p. এইটো গতিকে 60 degree হ'ব. ত্ৰিভুজ AOC আমাক দিয়া আছে OA is equal OC. গতিকে আমি পাম কোণ OAC is equal কোণ OCA অৰ্থাৎ Q. এতিয়া চোৱা এই কোণটো কি হ'ব এইটো আৰু এইটো যোগ কৰিলে 180 হয় তাৰ পৰা আমি এইটো উলিয়াই লওঁ কোণ AOC প্লাস কোণ AOB is equal 180 ডিগ্ৰী সন্নিহিত সম্পূৰক গতিকে আমি AOC প্লাস AOB ইতিমধ্যে আমি উলিয়াইছো 60 ডিগ্ৰী is equal 180 ডিগ্ৰী পাম ইয়াৰ পৰা পাম কোণ AOC is equal 180 ডিগ্ৰী বিয়োগ 60 ডিগ্ৰী সমান 120 ডিগ্ৰী এতিয়া আমি ত্ৰিভুজ AOC ত লওঁ এটাকে কোণ AOC প্লাস কোণ Q প্লাস কোণ OAC is equal 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ইয়াৰ পৰা আমি পাম AOC ইতিমধ্যে উলিয়াইছো 120 ডিগ্ৰী প্লাস কোণ Q উলিয়াব লাগে কোণ OAC আৰু Q সমান গতিকে কোণ Q is equal 180 ডিগ্ৰী implies 120 ডিগ্ৰী plus twice কোণ Q is equal 180 ডিগ্ৰী twice কোণ Q is equal 180 ডিগ্ৰী বিয়োগ 120 ডিগ্ৰী implies twice Q is equal 180 বিয়োগ 120 60 ডিগ্ৰী গতিকে কোণ Q is equal হ'ব 60 ডিগ্ৰী হৰণ 2 সমান 30 ডিগ্ৰী গতিকে আমি P আৰু Q উলিয়ালো আমাক প্ৰশ্নত দিয়া আছে কোণ Q is equal সমকোণ ST সমান্তৰাল QR X আৰু Y উলিয়াব লাগে গতিকে দিয়া আছে কোণ Q is equal এক সমকোণ অর্থাৎ 90 ডিগ্ৰী আৰু আমাক দিয়া আছে ST সমান্তৰাল QR এতিয়া ST সমান্তৰাল QR আৰু PQ ছেদক এটাকে কোণ PST is equal কোণ PQR অনুৰূপ কোণ ইয়াৰ পৰা গতিকে আমি পাম PST is equal PQR আমাক 90 ডিগ্ৰী দিয়া আছে সংক্ষিপ্তকৈ আমাক দিয়া আছিল কোণ Q মানে PQR ত্ৰিভুজ PST ৰ পৰা কোণ PST প্লাস কোণ PTS প্লাস কোণ P বা X লিখিব পাৰো is equal 180 ডিগ্ৰী
এতিয়া পি এছ টি আমি ইতিমধ্যে পাইছোঁ 90 ডিগ্ৰী প্লাছ পি টি এছ 30 ডিগ্ৰী প্লাছ এক্স ইজুকেল 180 ডিগ্ৰী ইয়াৰ পৰা আমি পাম এই দুটা যোগ কৰি 120 ডিগ্ৰী যোগ এক্স সমান 180 ডিগ্ৰী গতিকে এক্স ইজুকেল 180 ডিগ্ৰী বিয়োগ 120 ডিগ্ৰী সমান 60 ডিগ্ৰী গতিকে আমাক এক্স উলিয়াবলৈ দিছিলে ইয়াত আমি লিখি ল'ব পাৰোঁ এক্স ইজুকেল কুৱেশ্যন মাৰ্ক ৱাই ইজুকেল কুৱেশ্যন মাৰ্ক এতিয়া এক্স উলিয়ালোঁ এতিয়া আমি ৱাইটো উলিয়াব লাগে ত্ৰিভুজ পি কিউ আৰত কোণ পি কিউ আৰ প্লাছ কোণ কিউ পি আৰ প্লাছ কোণ পি আৰ কিউ ইজুকেল 180 ডিগ্ৰী ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম ইয়াৰ পৰা এতিয়া আমাৰ প্ৰতীক হিচাপে আছে পি কিউ আৰ এইটো আছে আমাৰ 90 ডিগ্ৰী আৰু কিউ পি আৰ ইজুকেল এক্স এক্সৰ মানটো ইতিমধ্যে আমি পাইছোঁ আৰু এইটো দিয়া আছে আমাক ৱাই প্ৰথম আমি এইটা লিখি ল'লোঁ ইয়াৰ পৰা আমি পাম 90 ডিগ্ৰী প্লাছ এক্সৰ মান পাইছোঁ 60 ডিগ্ৰী প্লাছ ৱাই ইজুকেল 180 ডিগ্ৰী এই দুটা যোগ কৰি আমি পাম 150 ডিগ্ৰী যোগ ৱাই সমান 180 ডিগ্ৰী গতিকে ৱাই ইজুকেল 180 ডিগ্ৰী বিয়োগ 150 ডিগ্ৰী এইটো 150টো এইফালে লৈ গ'লোঁ ইজুকেল 30 ডিগ্ৰী এবাৰ আমি 7 নম্বৰ প্ৰশ্ন লওঁ তলৰ কোনকেইটা কোণ এটা ত্ৰিভুজৰ শীৰ্ষকোণ হ'ব পাৰে এই দিয়া আছে আমাক কোণ চাৰিটা দিছে 35 ডিগ্ৰী 78 ডিগ্ৰী 75 ডিগ্ৰী আৰু 70 ডিগ্ৰী ইয়াৰ ভিতৰত কোনকেইটা কোণ এটা ত্ৰিভুজৰ শীৰ্ষকোণ হ'ব পাৰে আমি জানো ত্ৰিভুজত তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ইয়াত যি তিনিটা যোগ কৰিলে 180 হ'ব সেই তিনিটাই হ'ব আমি পৰীক্ষা কৰি চাব পাৰোঁ 35 ডিগ্ৰী প্লাছ 78 ডিগ্ৰী প্লাছ 75 ডিগ্ৰী ইজুকেল 8 18 8 কৰিলে 1 14 15 16 17 একে 18 গতিকে আমি দেখিলোঁ 188 এইটো হ'ব নোৱাৰে দ্বিতীয়তে আমি লওঁ 78 প্লাছ 75 প্লাছ 70 এইটো চাওঁ এইকেইটা যোগ কৰি পাম 8 8 17 নিউ কৰিলে 1 7 8 7 15 7 22 গতিকে এইটো হ'ব নোৱাৰে তৃতীয়তে আমি লওঁ 35 ডিগ্ৰী প্লাছ 75 ডিগ্ৰী প্লাছ 70 ডিগ্ৰী এই তিনিটা ল'লে আমি দেখিম যে কিমান হ'ব পাছত 10 0 কৰিলে 1 4 7 11 7 18 180 ডিগ্ৰী এতেকে 35 ডিগ্ৰী 75 ডিগ্ৰী আৰু 70 ডিগ্ৰী এটা ত্ৰিভুজৰ শীৰ্ষকোণ বিদ্যা আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণ হ'ব পাৰে এটা সমদ্বিবাহু ত্ৰিভুজ হ'বলৈ হ'লে দুটা কোণ সমান থাকিব লাগিব আমাক প্ৰশ্নত দিয়া আছে আমি প্ৰশ্নটো লিখি ল'লোঁ 40 ডিগ্ৰী 110 ডিগ্ৰী 40 ডিগ্ৰী 20 ডিগ্ৰী আৰু 100 ডিগ্ৰী এতিয়া আমি ইয়াত চাওঁ দুটা কোণ সমান ইয়াত দুটা সমান মাত্ৰ 40 40 এই দুটাই সমান আছে গতিকে 40 40 লগত কিমান যোগ কৰিলে 180 হ'ব আমি পোনপটীয়াকৈ এটো কৰিব পাৰোঁ 40 plus 100 ডিগ্ৰী ইজুকেল 180 ডিগ্ৰী এতেকে 40 ডিগ্ৰী 100 ডিগ্ৰী এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণ
চি এইবাৰ দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ শীৰ্ষকোণ হ'ব পাৰে সমকোণী ত্ৰিভুজৰ শীৰ্ষকোণ 55 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী 45 ডিগ্ৰী 30 ডিগ্ৰী এতিয়া আমি চাওঁ ইয়াত এটা কোণ 90 ডিগ্ৰী থাকিব লাগিব আৰু বাকি দুটা যোগ কৰিলে গতিকে কিমান হ'ব লাগিব 90 হ'ব লাগিব কাৰণ টোটাল 180 ডিগ্ৰী ইয়াৰ পৰা গতিকে আমি এই তিনটা কোণ লৈ পাম 60 ডিগ্ৰী প্লাস 90 ডিগ্ৰী প্লাস 30 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী এটাকে 60 ডিগ্ৰী 90 ডিগ্ৰী আৰু 30 ডিগ্ৰী এটা সমকোণী ত্ৰিভুজৰ শীৰ্ষ কোণ প্ৰশ্ন নম্বৰ 8 এক নম্বৰত আমাক এটা চিত্ৰ দিয়া আছে আমি চিত্ৰটো আঁকি লওঁ চিত্ৰত দিয়া আছে এটো 120 ডিগ্ৰী অন্তঃকোণ এটো দিয়া আছে 70 ডিগ্ৰী এটো y এটো x এতিয়া আমি x তো কেনে কৰি লিয়াম ইয়াত চোৱা x plus 120 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী হয় গতিকে আমি লিখিম x plus 120 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী কি কাৰণে সন্নিহিত সম্পূৰক তেকে x ইকুৱেল 180 ডিগ্ৰী বিয়োগ 120 ডিগ্ৰী সমান 60 ডিগ্ৰী প্ৰশ্ন এইটো এই চিত্ৰটো দিয়া আছে আমাক ইয়াৰ পৰা x y z উলিয়াব লাগে আমি চিত্ৰ দেখিছো x ইকুৱেল 64 হ'ব x ইকুৱেল সমু প্ৰশ্ন আমি এনে ধৰণে লিখিব পাৰো উত্তৰ 64 ডিগ্ৰী কি কাৰণে বিপৰীত বা বিপ্ৰতীপ কোণ দ্বিতীয়তে এতিয়া আমি y উলিয়াব লাগে বা z আমি উলিয়াব পাৰো x plus y equal 180 ডিগ্ৰী x plus y equal 118 ডিগ্ৰী কি কাৰণে এটো হল ত্ৰিভুজৰ বহিঃ কোণৰ ধৰ্ম ত্ৰিভুজৰ বহিঃ কোণৰ ধৰ্ম এই ধৰ্মটো মনত ৰাখিবা ত্ৰিভুজৰ এটা বাহু বহাই দিলে উৎপন্ন হোৱা বহিঃ কোণটো ইয়াৰ দূৰত থকা অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান গতিকে এই কোণটো এইটো আৰু এইটোৰ যোগফল হ'ব x ৰ মান ইতিমধ্যে আমি পাইছো 64 ডিগ্ৰী প্লাস y ইকুৱেল 118 ডিগ্ৰী গতিকে y ইকুৱেল হ'ব 118 ডিগ্ৰী মাইনাস 64 ডিগ্ৰী 8 minus 4 4 11 minus 6 5 54 ডিগ্ৰী এতিয়া আমি পাওঁ z plus 118 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী কি কাৰণে সন্নিহিত সম্পূৰক ইয়াৰ পৰা আমি পাম z ইকুৱেল 180 ডিগ্ৰী minus 118 ডিগ্ৰী ইকুৱেল 10 minus 8 2 7 minus 1 6 62 ডিগ্ৰী চিত্ৰত AB সমান্তৰাল CD x y z নিৰ্ণয় কৰিব লাগে সমাধান AB সমান্তৰাল CD আৰু AC ছেদক এটাকে x
বা আমি প্ৰথম সম্পূৰ্ণ নেমটো লিখি ল'ব পাৰোঁ কোণ A ইকুৱেল কোণ ACD অৰ্থাৎ x ইকুৱেল 60 ডিগ্ৰী আকৌ AB সমান্তৰাল CD BEZ এতেকে কোণ ABC ইকুৱেল কোণ DCE অনুৰূপ কোণ ইকুৱেল 50 ডিগ্ৰী ত্ৰিভুজ ABC x plus y plus z ইকুৱেল 180 ডিগ্ৰী এতিয়া আমি xy উলিয়াইছোঁ 60 ডিগ্ৰী plus 50 ডিগ্ৰী plus z ইকুৱেল 180 ডিগ্ৰী ইয়াৰ পৰা আমি পাম z ইকুৱেল 180 ডিগ্ৰী minus 60 plus 50 110 ডিগ্ৰী তাকে z ইকুৱেল 70 ডিগ্ৰী